Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ইকোলজি এণ্ড ডিস্ট্ৰিবিউশন অফ এলগি। ইকোলজিক্যালি ইম্পৰ্টেন্স কি এলগি? আমি অলৰেডি জানো যে 50 to 70% আমাৰ যি অক্সিজেন আছে ইন দা এটমস্ফিয়াৰ, হয় না? অক্সিজেন আছে ইন দা এটমস্ফিয়াৰ, কোনে প্ৰডাকশন কৰাত হেল্প কৰিছে? আমাৰ এলগিয়ে প্ৰডাকশন কৰিছে। ইয়েস, হেতু এটা বিৰাট ইম্পৰ্টেন্ট ইকোলজিক্যাল ফ্যাক্টৰ এটা। নেক্সট যদি আমি চাওঁ এলগি বিলাক মেজৰ প্ৰডিউচাৰ্স বুলি আমি কনসিডাৰ কৰো। মেজৰ প্ৰডিউচাৰ্স ইন ওশেন, হয়নে? সাগৰ মহাসাগৰ এইবিলাকত মেজৰ প্ৰডিউচাৰ্স ইন ওশেন আৰু এহেতে একুৱেটিক লাইফক খানা প্ৰদান কৰে। একুৱেটিক লাইফৰ মেইন সোৰ্স অফ ফুড। ইয়েস, নেক্সট কনসেপ্টটো হল ইকোলজিক্যালি আমাৰ এলগি বিলাকে কি কৰে? এলগি আৰু ফাংগাছ যেতিয়া মিউচুয়ালি সিম্বায়োটিক্যালি লগ লাগে এহেতে কি বনায়? এটা নতুন বস্তু বনায়, হেতু হল লাইকেন, যোনটো আমি কথা পাতিছো অলৰেডি। সো লাইকেন য'ত য'ত থাকে তাত আমি কি জানো? ইকোলজিক্যালি এটা কি ফিডব্যাক পাওঁ যে সেই এৰিয়াখিনি পলিউশন ফ্ৰী। সো লাইকেন য'ত য'ত পাবা সেই এৰিয়াখিনি হল পলিউশন ফ্ৰী, তাত পলিউশন নাই, পলিউশন ফ্ৰী লাইকেন য'ত য'ত থাকিব। আৰু লাইকেন সাধাৰণতে আমি ক'ত দেখা পাওঁ? তোমালোকে যদি দেখা তামোল গছত এই বগা বগা চাপ চাপ পৰি থকা বস্তুবিলাক, সো বগা বগা যে থাকে এইবিলাক হল লাইকেন, হয়নে? লাইকেন বিলাক কিহৰ এছ'চিয়েশ্যন? এলগি আৰু ফাংগাছ মিলি পেলাই লাইকেন বনায়। সো লাইকেন ইজ এ গুড পলিউশন ইণ্ডিকেটৰ। সো তোমালোকে যদি এতিয়া টাউন এৰিয়াত যোনে যোনে থাকা তোমালোকে চাবাচোন তামোল গছত বা ডাঙৰ ডাঙৰ গছত লাইকেনছ দেখা নোপোৱা, হয়নে? লাইকেন্সৰ কথা তোমালোকৰ যদি কওঁ, লাষ্ট ক্লাছত মই লাইকেন্সৰ ফটো দেখুৱাইছিলো, আজিও দেখিবা লাইকেন্স বিলাক। সো এইটো এটা ইম্পৰ্টেন্ট ইকোলজিক্যাল ফ্যাক্টৰ নহয় নে এলগিয়ে দেখুওৱা। ইয়েস, নেক্সট যদি কথা পাতো এলগি বিলাকে আমাক হেল্প কৰে বহুতো ক্ষেত্ৰত, যেনেকে হেতে বেয়া লেণ্ড এটা ফাৰ্টাইল কৰাত হেল্প কৰে। সো ইকোলজিক্যালি এইবিলাক সৰু সুৰা ইম্পৰ্টেন্স আছে, সৰু সুৰা নহয় বহুতো ইম্পৰ্টেন্ট ডাঙৰ ডাঙৰ কথা এইবিলাক, হয়নে? নেক্সট যদি আমি কথা পাতো এলগি ডিস্ট্ৰিবিউশনটো, মই এটা অভাৰভিউ গৈ লওঁ, তাৰপিছত আমি ডিটেইলছত অফকোৰ্স যাম। আমি যদি কথা পাতো এলগি ডিস্ট্ৰিবিউশন, সো প্ৰথম কথা হল এলগি যদি কথা পাতো, এলগি আমি মেইনলি ওয়াটাৰ বা এহেতৰ মেইনলি ডিস্ট্ৰিবিউশনটো তোমাৰ এলগি হল একুৱেটিক এৰিয়াত পোৱা যায়, পানী। দে প্ৰিফাৰ ওয়াটাৰ, হয়নে? সো ওয়াটাৰটো তেওঁ এলগিয়ে প্ৰিফাৰ কৰে আৰু ওয়াটাৰটো ফ্ৰেছ ওয়াটাৰ দেখিবলৈ পাওঁ, ফ্ৰেছ ওয়াটাৰ এলগি। নেক্সট আমি মেৰাইন ওয়াটাৰত দেখিবলৈ পাওঁ, সাগৰৰ এৰিয়াত দেখিবলৈ পাওঁ। নেক্সট যদি চাওঁ আমি টেৰেষ্ট্ৰিয়েল হেবিটেটৰ য'ত মইষ্ট টেৰেষ্ট্ৰিয়েল হেবিটেট এটা দেখিবলৈ, মইষ্ট টেৰেষ্ট্ৰিয়েল হেবিটেটো দেখা পাওঁ। যেনেকে তোমালোকে যদি কথা পাতা ট্ৰিজ, বাৰ্গছ, ৱেট ৰক্স সেইবিলাকত দেখা পাব। তাৰপিছত আমি এলগি এক্সট্ৰিম এৰিয়াটো দেখা পাওঁ, তাৰ ডিস্ট্ৰিবিউশনটো এক্সট্ৰিম এৰিয়াটো দেখা পাওঁ। যেনেকে তোমালোকে হট স্প্ৰিংছৰ কথা পাতো, যদি আমি হট স্প্ৰিংছত দেখা পাবা। নেক্সট যদি তোমালোকে একদম স্নো ঠাণ্ডা এৰিয়াটো দেখা পাবা, একদম তোমালোকে শুকান এৰিয়া ডেজাৰ্টছতো বহুত কি দেখা পাবা। লাষ্ট ক্লাছত আমি অলৰেডি ডিছকাছ কৰিছোৱে। সো লেটছ গো ইনটু দ্য ডিটেইলছ নাও ফৰ ইউৰ নোটছ প্লাছ তোমালোকৰ মোৰ ক্লাৰিটি। সো ইকোলজি এণ্ড ডিস্ট্ৰিবিউশন ফাউণ্ড ইন ফ্ৰেছ ৱাটাৰ, মেৰাইন, টেৰেষ্ট্ৰিয়েল আৰু এক্সট্ৰিম হেবিটেট। প্ল্যাংটনিক হ'ব পাৰে। স্যাৰ প্ল্যাংটনিক মানে কি? প্ল্যাংটনিক মানে হল যেতিয়া তোমালোকে কিছুমান বস্তু সাগৰ বা পুখুৰীত দেখা পাবা, এহেত ওপৰত উপঙি থাকে যোনবিলাক, হয়নে? ওপৰত উপঙি থাকে আৰু সোঁতত, পানীৰ সোঁতত ইফালৰ পৰা সিফালে যোনবিলাক বস্তু মানে গৈ থাকে, এফালৰ পৰা সিফালে সিহঁতে পানীৰ সোঁতত বৈ যায়, সেইবিলাকক প্ল্যাংটনিক বুলি কওঁ। এই প্ল্যাংটনিক বিলাক খাই খাই সৰু সৰু মাছ বিলাক জীয়াই থাকে, সৰু একুৱেটিক লাইফটো বিলাক, হয়নে? বেন্থিক বুলি ক'লে কি বুজো ছাৰ? বেন্থিক মানে কি? বেন্থিক মানে হয় সাগৰৰ তলিটো পোৱা যায় বহুতো এলগি, হয়নে? বহুতো এলগি যাক নেকি সাগৰৰ তলিত যদি চোৱা, সেহেঁতে সাগৰৰ তলিত উইদাউট লাইটো বস্তুবিলাক প্ৰিপেয়াৰ কৰি থাকিব পাৰে। সো বহুতো তেনেকুৱা ধৰণৰ এলগি আছে যোনটো বেন্থিক জোনত পোৱা যায়। বেন্থিক মানে মেইনলি বটম অফ দ্য ওচেন, চিজ, বটম অফ লেক, য'ত নেকি সূৰ্য পোহৰ নপৰেগে, তাত বেন্থিক জোনত থাকে। এপিফাইটিক মানে কি ছাৰ? এপিফাইটিক শব্দটোৰ অৰ্থ হল যে প্লান্টছ আছে, প্লান্টছৰ ওপৰত লাগি থাকে, হয়, কিন্তু প্লান্টছৰ পৰা একো বস্তু নুশুহে, হয়নে? এপিফাইটিক মানে ক'ৰবাত যদি লাগি থাকে বাট সেহেঁতৰ পৰা নিউট্ৰিয়েন্টছ নলয়, খালি
চেল্টাৰৰ কাৰণেহে তাত থাকে সেইবিলাক হ'ল এপিফাইট এপিফাইটছ বিলাক এপিজয়িক মানে যেতিয়া ওপৰৰ থাকে সাৰফেসত যেতিয়া থাকে যেনিবা মোৰ গাত কিবা এটা ওপৰত আছে এইবিলাক হ'ল এপিজয়িক বুলি কওঁ এন্ডোফাইটিং মানে কি এন্ডোফাইটিং মানে যেতিয়া মোৰ গাৰ ভিতৰত থাকিব যেতিয়া বডিৰ ভিতৰত কিছুমান জীয়াই থাকে সেইবিলাক তো এলগি এপিজয়িকো হ'ব পাৰে এন্ডোফাইটিকো হ'ব পাৰে আৰু সিম্বায়টিকো হ'ব পাৰে সিম্বায়টিক মানে ক্লোজ এছ'চিয়েশ্যন বনাই পেলাও হেঁতে থাকিব পাৰে সো এইবিলাক হ'ল ইকোলজিক্যাল ডিস্ট্ৰিবিউশন মেজৰ প্ৰডিউচাৰ্স ইন একুৱেটিক ফুড চেইন আৰু অক্সিজেন কন্ট্ৰিবিউটাৰ্স মানে অক্সিজেন বনায় সো একুৱেটিক হেবিটেটৰ যদি কথা পাতো মেজৰ হেবিটেটৰ কথা ফ্ৰেছ ৱাটাৰ এলগি ফাউণ্ডছ ইন পন্ডছ লেকছ ৰিভাৰ্ছ ষ্ট্ৰীমছ ডিচেছ এক্সাম্পল স্পাইৰোগাইৰা ইউলোথ্ৰিক্স ওডোগোনিয়াম এক্সাম্পল বিলাক বিৰাটে ইম্পৰ্টেণ্ট মনত ৰাখিবলৈ ট্ৰাই কৰিবা ওকে সো এলগিৰ যদি এতিয়া বিশেষকৈ আমি কথা পাতো মেইনলি যোনবিলাক এক্সাম্পল আছে সেইবিলাক তোমালোকে মনত ৰাখিব লাগিব এক্সামত এইবিলাকৰ পৰা সোধে কুৱেশ্যন ওকে প্লাংটনিক অৰ বেন্থিক এটেচ টু সাবষ্ট্ৰেটাম ব্লুম ফৰ্মিং ইন নিউট্ৰিয়েন্ট ৰিচ ৱাটাৰ যেতিয়া নিউট্ৰিয়েন্ট ৰিচ যেতিয়া পলিউটেড ৱাটাৰ হৈ যায় তাৰ পৰা বেলেগ ইণ্ডাষ্ট্ৰিৰ পৰা আহি পেলাই আমাৰ ৱাটাৰত মিক্স হয় নিউট্ৰিয়েন্টছ বিলাক হয়নে বেলেগ ধৰণৰ সাৰ জাবৰ এইবিলাক মিক্স হৈ যায় তেতিয়া ৱাটাৰটো ৰিচ হৈ যায় আৰু তাত তোমালোকৰ এলগিৰ ব্লুম দেখা পাওঁ এক্সাম্পল মাইক্ৰ'চিষ্টিছ ব্লুম তাত এলগেল ব্লুম বুলি এটা বস্তু আহে যোনটো নেকি ডেঞ্জাৰাছ হ'ব পাৰে একুৱেটিক লাইফৰ কাৰণে কাৰণ তাত যেতিয়া মেক্সিমাম ৱাটাৰ নিউট্ৰিয়েন্ট ৰিচ হৈ যাব তাত বহুতো এলগি একেলগে গ্ৰ' হ'ব এলগিয়ে ৱাটাৰ পানীৰ পৰা অক্সিজেনখিনি লৈ ল'ব নিজৰ গ্ৰোথৰ কাৰণে সেই ৱাটাৰখিনিত অক্সিজেনৰ কমি হৈ যাব অক্সিজেনৰ লেভেল কমি যাব আৰু কি হ'ব সেই পানীত থকা একুৱেটিক লাইফ মৰি যাব তো এলগি থাকাও ভাল এলগি জোখতকৈ বেছি হোৱাটোও বেয়া ইয়েছ যদি থাকাটোতো ভালে আমি জানো ভাল হেঁতে কৰি কিন্তু জোখতকৈ যেতিয়া বেছি হৈ যায় সেইটো এলগেল ব্লুম বুলি এটা শব্দ আছে কি বুলি আছে এলগেল ব্লুম আৰু এলগেল ব্লুমৰ কাৰণে এটা কণ্ডিশ্যন সৃষ্টি হয় সেইটো কওঁ আমি ইউথ্ৰফিকেশ্যন আৰু এই ইউথ্ৰফিকেশ্যন যোনটো কথা হয় এই ইউথ্ৰফিকেশ্যন কণ্ডিশ্যনটো বহুত ডেঞ্জাৰাছ হ'ব পাৰে ফৰ একুৱেটিক লাইফৰ কাৰণে ইউথ্ৰফিকেশ্যনটো ডেঞ্জাৰাছ হ'ব পাৰে কিয় ইউথ্ৰফিকেশ্যনৰ কাৰণে আমাৰ এলগিবিলাকে সাগৰৰ তলিত থকা অক্সিজেনবিলাক গোটেই শুহি লয় নিজৰ জীয়াবৰ কাৰণে অফক'ৰ্ছ নিজৰ গ্ৰোথৰ কাৰণে আৰু তাত পানীত অক্সিজেনৰ পৰিমাণ কমি যায় একুৱেটিক লাইফৰ ডেঞ্জাৰাছ হৈ যায় একুৱেটিক লাইফৰ কাৰণে মেৰিন এলগি মেৰিন মানে সাগৰৰ কথা পাতি আছোঁ ফাউণ্ড ইন চিজ এণ্ড অ'চেন্স সাগৰ মহাসাগৰৰ কথা মেইনলি ইন দ্য লিটৰেল এণ্ড চাব লিটৰেল জ'নছ লিটৰেল চাব লিটৰেল জ'ন এইবিলাক বেলেগ জ'নছ থাকে সাগৰৰ ওপৰৰ একেবাৰে ওপৰৰ জ'নটোৰ নাম বেলেগ তলৰ জ'নটোৰ নাম বেলেগ চ' এই বেলেগ জ'নছত এলগিবিলাক পোৱা যায় সেইটো কথা কৈছে এক্সাম্পলছ সাৰ্গাছাম লেমিনেৰিয়া ফিউকাছ এইবিলাক গম পাইছোঁ একদম লম্বা এলগিবিলাক যে হয় দেখিবলৈ প্লাণ্টৰ নিচিনা হয় ডাঙৰ প্লাণ্টছৰ নিচিনা বাট একচুৱেলি দে আৰ নট প্লাণ্টছ দে আৰ এলগি অ'কে ব্ৰাউন এলগি ডমিনেটছ হিয়াৰ ডিউ টু দেয়াৰ চল্ট টলাৰেঞ্চ গম পাইছা সাগৰীয় যিহেতু নিমখীয়া হ'ব পাৰে ডায়েটমছ প্লাংটনিক কি প্ৰাইমেৰী প্ৰডিউচাৰ্ছ ইন অ'চেন্স ব্ৰেকিছ ৱাটাৰ এলগি টলাৰেট ইণ্টাৰমিডিয়েট চেলাইনিটি কমন ইন এচুৰিজ এণ্ড লেগুনছ এক্সাম্পল উলভা লেক্টুকা চি লেটিউছ বুলিও কওঁ আমি টেৰেষ্ট্ৰিয়েল হেবিটেটত যদি চাওঁ মইষ্ট ছাৰ্ফেচত আমি দেখা পাওঁ টেৰেষ্ট্ৰিয়েল মানে মাটিৰ কথা পাতি আছোঁ আমি ফাউণ্ড ইন ৱেট ছইল ৰক্স ট্ৰী বাৰ্কছ ৱালছতো কিছুমান এলগি হয় ফৰ্ম গ্ৰীণ কোটিংছ ইন হিউমিড এৰিয়াছ এক্সাম্পল ট্ৰেণ্টেফলিয়া অন ট্ৰী বাৰ্ক অ'কে গ্ৰ' ইন ৰিচ নেকি এইটো গ্ৰ' ইন ৰাইচ পেডিজ এণ্ড মইষ্ট চইলছ এক্সাম্পল নষ্টক আৰু এনাবেলাটো বিৰাট এটা ইম্পৰ্টেণ্ট এলগি বিকজ এহেঁতে নাইট্ৰজেন ফিক্সিং কৰাত হেল্প কৰে হয়নে ৰুট নডুলছত থাকে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে চইলৰ ফাৰ্টিলিটি বঢ়ায় এক্সট্ৰিম এনভাইৰনমেণ্টতো বহুতো এলগি দেখা পাওঁ যেনেকৈ থাৰ্মেল এলগি থাৰ্মোফাইলছ বুলি কওঁ বহুত হট এৰিয়াত থাকিব পাৰে গ্ৰ' ইন হট স্প্ৰিংছ এণ্ড থাৰ্মেল ভেন্স আপ টু 85 ডিগ্ৰী চেলচিয়াছ হ'বগে পাৰে সেইটো এৰিয়াত তাতো জীয়াই থাকে এক্সাম্পল অচিলেটৰিয়া ব্ৰেভিছ ব্লু গ্ৰীণ এলগি ক্ৰায়'ফিলিক এলগি মানে যোনবিলাক স্নো এলগি বৰফত পোৱা যায় ফাউণ্ড ইন স্নো কভাৰ্ড ৰিজন ক্লাইমাইডোমোনাছ নিভেলিছ গিভছ ৰেড কালাৰ টু স্নো কল্ড ৰেড স্নো এচিডোফিলিক এলগি থ্ৰাইভ ইন এচিডিক বক্স অৰ মাইন ড্ৰেইনেজ এৰিয়াছ এচিড কণ্ডিশ্যনতো থাকিব পাৰে এচিডিক এক্সাম্পল চাইনিডিয়াম কেলডেৰিয়াম
symbiotic association হিচাপেও বহুত algae থাকে মই কলোৱে lichens algae usually Traboxia Trentofolia plus fungi মানে coral reefs Symbiodinium a dinoflagellate algae lives inside coral tissue মানে coral reefs বনা সাগৰ তলি যে পোৱা যায় cyanobacteria symbionts in plants Anabaena in Azolla আৰু Nostoc in Cycas roots Azolla Anabaena বুলি বহুত এটা important কথা আছে Azolla হল plant Anabaena to হল algae okay so Nostoc Cycas root পোৱা যায় ecological role keneke play kore primary producers forms base of aquatic food chain oxygen producers major contributors to global oxygen via photosynthesis nutrient cycling korat help kore recycle nitrogen phosphorus carbon bioindicator hisabe kam kore algal bloom indicates pollution or eutrophication dekhjane bioindicator hisabe lichen kam kore pollution free environment eta boli hoine soil stabilizers soil algae helps bind particles prevent erosion distribution pattern Lisa planktonic float freely include phytoplankton benthic attached to substrata tolot rock sand wood periphytic grow on other aquatic plants epiphytic grow on other plants example on seagrass or other algae epizoic grow on animals cladophora on snail cells range of thallus organization in algae to amar next topic hobo next class ot ami discuss korim I hope aji class ot bohutu notun bostu hikisa example bilak mostly tomaloke ধ্যান দিবা যদি তোমালকে নোটস বনোৱা নোটস বনাওতে যদি এক্সাম্পল এটাটা মানে এনসার শিটত তুমি যদি এক্সাম্পল এটাটা লিখি দিয়া ইট বুস্ট আপ ইওর অ্যানসার ঠিক আছে সো আই হোপ আজি ক্লাসটো ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শেয়ার আৰু সাবস্ক্রাইব ডেসক্রিপশন লিংক থাকিব যদি নোটস লাগে ডিটেইলড নোট ইয়াতকেও আৰু বেছিকে নোটস লাগে দেন ইউ ক্যান অলওয়েজ চেক মাই ওয়েবসাইট ofumiyabao.com ডেসক্রিপশন লিংক থাকিব মিট ইন দ্য নেক্সট ক্লাস বাই